সেইটো দোকানৰ এড্ৰেছ পাই গলো। ৱাইন শ্বপ আছে। গুড। এবাৰ ঘৰৰ এড্ৰেছটো বিচাৰিবলৈ চেষ্টা কৰা। ওকে ছাৰ। এই পুলিচ মুখা ইমান পৰলৈকে কি কৰি আছে বাৰু? একেখন টাউনতে থকা মানুহ এটা বিচাৰি উলিয়াবলৈ ইমান সময় লাগে নে? ইমান মখা পুলিচ থাকোতে টাউনলৈ যাবই নোৱাৰি দেখোন। সোঁৱে চালেও পুলিচ, বাওঁৱে চালেও পুলিচ, আগে পিছে অকল পুলিচে পুলিচ। কি কৰি আছে সেইবোৰ ইমান পৰ? তাকে আকৌ পটাপট বিচাৰি উলিয়াই দিলেও হয় নহয়। পুলিচ থাকিলে কি হ'ব? চবকে আকৌ একেটা কামতে লগাই থবলৈ নোৱাৰি নহয়। চবৰে ভাগে ভাগে ডিউটি থাকে। আমাৰ গাঁৱত ধৰক অপহৰণ হৈছে, বেলেগ ক'ৰবাত আকৌ চুৰ হৈছে, ডকাইত হৈছে, সেইবোৰ চাবলৈ জানো পুলিচ নালাগিব? চবে এতিয়া জবাক বিচাৰি ফুৰিলেহে হ'ব। সেই খাও নোহোৱা নহয়। আমাৰ গাঁও বুঢ়া ওলালিহি। অকণমান দেৰিয়ে হ'ল বুজিছ আহোঁতে। মই ঘৰত নাছিলো নহয়। ডাঙৰজনী তালৈ গৈছিলো কালি। ক'ত? আমাৰ এই গোপাল ক'ত? গোপাল কাই নাই অ দেতা। ইফালৰ পৰা সিফাললৈ দৌৰা দৌৰি কৰি ফুৰিবলৈ জুৰিছেহে। জেঠাই আছে। অৱস্থা নাইকিয়া হৈ থাকিলে মানুহজনী। মূৰ ঘূৰাইছে বুলি শুই আছে। যাওক ভিতৰলৈ, গুটি মাক বাপেক আছে। উপায় নাই আৰু দেই। বৰ নঘটিবলগীয়া ঘটনাবোৰ ঘটিবলৈ ধৰিছে আমাৰ গাঁৱত। কিহত? গাঁও বুঢ়া দেউতা ওলালেহি। বহকচোন বহক। আহিলো খবৰ বাতৰিবোৰ শুনি। নাছিলো নহয় মই ঘৰত। আকৌ দেউতা, অকস্মাতে কেনেকুৱা ঘটনা এটা ঘটি গ'ল চাওকচোন বাৰু। ছোৱালীজনীক গৰু ছাগলী ধুই নিয়া দি ধুই নিলেহে ৰাস্তাৰ পৰা দিন দুপৰতে। থানাত খবৰ দিয়া হ'ল চাগে নহয়? থানা পুলিচ চবতে খবৰ দিয়া হ'ল লগালগ। গোপাল কাইটিয়া গুটি বাপেকে লগালগ গ'ল। ৰ'ব মই মাতি দিছোঁ গুটি বাপেকক। তেখেতকে কথাবোৰ সুধি লওকচোন। খবৰ দিয়া হ'ল যদি ইমান পৰ বিচাৰি উলিয়াবলৈ পৰা নাই কেলে বাৰু পুলিচে? বেলেগ ক'বালৈ লৈ যোৱাগে নাইতো ছোৱালীজনীক? এই মানুহজনে ফোনটো কেলে ৰিচিভ কৰা নাই বাৰু? থানাৰ পৰা আহি বাহিৰে বাহিৰে মোক লৈ যাম বুলি ক'লে। ক'তা এতিয়ালৈকে দেখা দেখি নাই। বেছিকে ফোন কৰি থাকিবলৈও ভয় লাগে নহয়। কামত ব্যস্ত হৈ থাকিলে খঙে কৰিব। কি কৰি আছ? জোঁৱাইক মাতি দে আকৌ, মাতি দে। ফোন কৰি দে। পোৱাহি নাই যে ইমান দেৰিলৈকে। ফোনে কৰি আছো অথনিৰ পৰা, ৰিচিভেই নকৰে দেখোন। হৈছে ইমান দিনৰ মূৰত আহিছিলি মাৰৰ ঘৰলৈ। আজিহে এইবোৰ হ'বলগীয়া আছিলে নে? নহা হ'লে ভাল আছিলে। ভাত পানীও এনেই বনালো। ঘৰত ইমান ডাঙৰ ঘটনা এটা ঘটি আছে। মই ইয়াত থাকিলেহি কি বুলি ভাবিব বাৰু এতিয়া গাঁৱৰ মানুহবোৰে? এনেও অকণমান সুবিধা পালে কেইজনী মানে কথা শুনোৱাতহে থাকে। ভাত কেইটা খাই অকলে বেটেৰী গাড়ীতে গুচি যাওঁগে। মই টিককে ঘৰৰ পৰা আহোঁগে। ল'ৰাটো স্কুলৰ পৰা পালেহি হ'ব। ভাতকেইটা দি আজৰি হৈ আহোঁগে। জেঠাহঁতে অকণমান বহি দিয়কচোন দেই মই অহালৈকে। যা সোনকালে আহিবি আকৌ। ভিতৰলৈকে যাওকগে নহ'লে। বৰমাৰ ওচৰতে বহি থাককগে। মাত খাৰ ডাঙৰকৈ ওলোৱাই নাই নহয় বেচেৰীজনীয়ে। পটককৈ পানী অকণ দে বুলি ক'লেও শুনিয়ে নাপাবহি ইয়ালৈ। আমিও যাওঁৱে আকৌ দেই, দেৰি নকৰোঁ। মই খন্তেকমান ৰৈ দিছোঁগৈ বাৰু তই অহালে। সোনকালে আহিবি। গ'লো আহিলোৱে আৰু মই। এনেকুৱা বোৱাৰী থকাতকৈ নথকাই ভাল। তাকে আকৌ ময়ো ভাবি আছোঁ কথাষাৰ অথনিৰ পৰা মনে মনে। সঁচাকৈ পাই, ঘৰত ইমান ডাঙৰ ঘটনা এটা ঘটি আছে। মানুহ এজনী নোহোৱা হৈ গৈছে। তাই আকৌ মাকৰ ঘৰত গাঁও ফুৰি ফুৰিছেগৈ। নিজৰ ভনীয়েক নহ'লে বুলিনো আৰু ইমান গাত কথা নালাগে নে? তেনেকুৱাই সেইজনী। অকণমান মদ গভীৰমূৰীয়া নহয় জানো? দেখিলেই গম পাওঁ নহয় আমি তাৰ কি স্বভাৱ। ভনী, কিমান দূৰ আগবাঢ়িছে? আমি আমাৰ কাম কৰি আছোঁ, চিন্তা নকৰিবি। বেছি সময় নাই আৰু, ভাল খবৰ দিম ৰ। কৰ দেই কৰ, সোনকালে কৰ পাই। জীয়েকে ঘৰলৈ ঘূৰি আহে মানে মাকৰ অৱস্থা কি হয়গৈ ঠিক নাই। মাত বোলে নোহোৱা হৈ গৈছে বৰমা ভাগৰ। ধৈৰ্য ধৰ ধৈৰ্য। আৰু এটা কাম কৰচোন, গোপাল কাইলৈ ফোন কৰি ঘৰলৈ মাতি পঠিয়াই দে। গোপাল কাইক? থানাৰ পৰা মোক লগৰ এজনীয়ে অলপ আগত ফোন কৰিছিলে। যেতিয়ালৈকে ভনীয়েকক বিচাৰি উলিয়াবলৈ নোৱাৰে বোলে, তেতিয়ালৈকে থানাৰ পৰা ঘৰলৈ নাহোঁ বুলি একেখন চকীতে থম থমকৈ বহি আছে হেনো। মাতি দেচোন, মাতি দে, ঘৰলৈ মাতি দে। গোপাল কাই সেইখন কৰি আছেগে মানে। আমি আকৌ বেলেগ ক'ৰবাত বিজি আছেগে বুলিহে ভাবিছিলোঁ। ৰ মই ফোন কৰি এতিয়াই মাতি দিবলৈ কওঁ আমাক গুটি বাপেকক। গুটি, পটাপট ভাতকেইটা খাই লহি আহ। ঢেৰ কাম আছে দেই উপায়, ঢেৰ কাম আছে। তই ভাতকেইটা বাৰী ললি মানে? মই এনেই খৰধৰকৈ গুচি আহিলোঁ বৰমাৰ ওচৰৰ পৰা। হ'লে বুলিনো ভাতৰ কাঁহীয়ে চাহীয়ে বিচনাৰ ওপৰত উঠি ল'ব লাগেনে? মই চফা কৰিম নহয়, বিচনাত খায়ে ভাল লাগে। দে খা খাই বৈ ধুনীয়াকৈ জাৰি জোকাৰি চফা কৰি পেলাবি জেগা। ময়ো টিককে নাকে কাণে ভাত দুটামান গুজি আকৌ যাওঁ তালৈ। জবা পেহী ঘৰত সকাম আছে নি মা? নহয় বোপাই, বৰ ডাঙৰ ঘটনা এটা ঘটিলে। তই খাই ল, ভাতকেইটা খাই ল, কম তাৰপা। কি বা ইমান ডাঙৰ ঘটনা ঘটিলে? দিয়া মোকো ভাত দুটামান বাঢ়ি দিয়া। ভোকত পেট পকাই বমি বমি লাগি গৈছেগে।
মোকো মেডিকেললৈ নিবলৈ হ'ব নহ'লে এতিয়া ভাত দিয়া ঐ ল'ৰা তই ভাতকেইটা পটাপট খাই এটা ওচৰলৈ যাবিগৈ দেই কেলে কিবা হৈছে নি এটা ভাগৰ তই গমেই পোৱা নাই নি জবা পেহীক কোনোবাই ধৰি নিলে নহয় এতিয়ালৈকে বিচাৰিয়ে পোৱা নাই আৰু এটা মূৰ ঘূৰাই পৰি আছে বিচনাত জবা পেহীক আকৌ কোনে ধৰি নিলে নাই আৰে বিজনেছ কিয় এৰি দিম এইকেইদিন কাম এটাত বিজি আছো মানে সেইকাৰণে খুলিবগৈ পৰা নাই আমিতো আপোনাৰ ৰেগুলাৰ কাষ্টমাৰ আছিলো মাজতে এনেকে বন্ধ কৰি দিলে অসুবিধা হৈ যায় নহয় কথাটো বুজি পাইছে নাই বাৰু আপুনি বুজিছো এটা কাম কৰক দৰকাৰ হ'লে আপুনি পাৰ পেকত 500কৈ লৈ ল'ব তথাপিও মালটো যোগাৰ কৰক 60 টকীয়া বটলৰ এটা পেকত যদি 500 টকাকৈ দিয়ে মই দেখোন এমাহতে কোটিপতি বনি যাম যেনেকৈ নহওক মালটো যোগাৰ কৰিব লাগিব দৰকাৰ হ'লে বিয়াখন দুদিন পিছত পাতিম তাই মোৰ ওচৰতে আছে যেতিয়া আৰু বিয়া পাতিবলৈ চিন্তা কিহৰ পইচাটোহে মেইন প্ৰহ্লাদলৈ ফোন কৰোঁ কাপোৰ বিজনেছ কৰা আগতে চুলাই বিজনেছ কৰা হ'লে ইমান দিনে ৰজা হৈ থাকিলোহেঁতেন সহজতে পইচা ঘটা ইয়াতকৈ ভাল উপায় আৰু কি আছে হেল্ল' প্ৰথমতে কৈ লৈছোঁ বটলত 80 টকাকৈ দিম এহাতে মাল এহাতে পইচা ডিল ফাইনেল কেতিয়া পাম মাল লাগে কিমান 15 তেতিয়াহ'লে অকণমান টাইম লাগিব মই ফোন কৰিম আকৌ এবাৰ কৈ থলোঁ এহাতে মাল এহাতে পইচা অ'কে পুলিচ আকৌ মোৰ দোকানলৈ কেলৈ আহিলে এইখন প্ৰহ্লাদৰ দোকান হয়নে নহয় নহয় এখন প্ৰহ্লাদৰ দোকান নহয় হয়নে তেতিয়াহ'লে কাৰ দোকানৰ প্ৰহ্লাদ মানে সেই প্ৰহ্লাদৰ বাপেকৰহে দোকান গুড খালি আমাক এতিয়া প্ৰহ্লাদৰ বাপেকক নালাগে প্ৰহ্লাদক লগ পালেই হ'ল কি কৰোঁ বাৰু এই পুলিচকেইটাক মই চুলাই বিক্ৰী কৰা খবৰটো কোনে দিলে বাৰু খাটাং একেটাই চুলাই ধৰিবলৈকে আহিছে লগ পাম নে প্ৰহ্লাদক নে বেলেগ উপায়ে বিচাৰি উলিয়াব লাগিব তাক নেলাগে ছাৰ ময়ে প্ৰহ্লাদ কওকচোন কি সকামত আহিলে আজি আপোনালোকে মোৰ কাপোৰ দোকানলৈ কৈ আছো আৰে অ' গোপাল কাই তই সঁচাকে ইমান বুজি পোৱা মানুহটো হৈ কেলে বুজি নোপোৱা নিচিনা কৰি আছ বাৰু তই থানাত গৈ বহি থাকিলে জবা ওলাই আহিবনে কি আকৌ নিজে পুলিচে কৰি আছে নহয় কৰিবলগীয়াখিনি আগবাঢ়িছে বোলে ভালেখিনি ঘৰলৈ গুচি আহ অ' কাইদেউ ভনীয়ে ফোন কৰিছিলে সোনকালে ভাল খবৰ দিম বুলিও কৈছে আপুনি ঘৰলৈ গুচি আহক সেয়া শুনিলি কি ক'লে বোৱাৰীয়ে খবৰ পাই আছো নহয় আমি বেছি সময় নালাগেই পুলিচে ধুনীয়াকৈ জবাক ঘৰলৈ লৈ আহিব তই গুচি আহ অ' মা আইতাও কিবা এটা হৈছে চাওঁকি না মাতিলেও নামাতে কি যে হ'ব এই বৰমাজনী বুজালেও নুবুজে চিন্তা কৰি পেছাই আকৌ মূৰত ধৰিলে চাগে হেৰি আহকচোন আহক আপুনিও আহক অকলে ভয়ে লাগে মোৰ কিমাননো ৰখীয়া হৈ থাকিমগে আমি লোকৰ মানুহবোৰে ঘৰৰ বোৱাৰীজনীও খবৰ নাই গোপালৰ মাকক আকৰি মাকৰি পাইছে যে ঠগি খাইছে সেইজনীয়ে আমাৰ হ'লে কামৰ সময় হ'ল নিজৰ কামত ধৰোঁগে অ' বোমা কি হৈছেনো এটা ভাগৰ ঐ তই মনে মন থাক একদম চিঞৰ বাখৰ নকৰিবি বাহিৰলৈ যাগে যা অ' ল'ৰা তই কাম এটা কচোন বৰমাহঁতৰ ভিতৰত নেমু টেঙা আছে নে চাগে যা যদি নাই একেবাৰে হাউতকৈ গৈ বাৰীৰ পৰা লৈ আনগে যা সোনকালে যা অ' বৰমা ইমান নিজান হৈ আছে ঘৰখন স্কুটিখনো নাই দেখোন এখেত ঘৰলৈ পোৱাহিয়ে নাই মানে অ' মা অ' নব ভিতৰলৈ আহকচোন মই সন্দেহ কৰিছিলোঁ মা ভাগৰ এনেকুৱা কিবা এটা হ'ব বুলি সেইকাৰণে তেখেতলৈ বাট নাচালো আৰু বেটেৰী গাড়ীতে গুচি আহিলো বুজিছ বই এনেকুৱা হ'লে খোৱা টেবলেট কেইটামান আছে বাৰু বিচাৰি আনিছো মই ঠিক আছে আপোনালোকে মোক যেনেকৈ কৰিবলৈ দিছে যি ভাগে ক'বলৈ দিছে মই তেনেকৈ ক'ম খালি মোক দোকানৰ পৰা চুলাই বেপাৰী বুলি ধৰি নিনিব আৰু ইমানেই লাজ যদি এইবোৰ বিজনেছ কৰক কেলে ভুল হৈ গ'ল জীৱনত নকৰো ছাৰ এবাৰৰ কাৰণে ক্ষমা কৰি দিয়ক ফোন লগা কিডনেপাৰটোৰ লগতে মাত গোটেই বাকী চুলাই বেপাৰীকেইটাক লগাইছো ৰ'ব এনেও চবে গধূলি হোৱাৰ আগতে মোৰ দোকানত মাল দিবলৈ অহা কথা আছিলেই উফ ভাগৰ লাগি গ'লগে দেই ঐ হপনা ওলাইছনে তই মই কাহানি বাই ওলাই মেলি ৰেডি খালি বিপ্লৱেহে ফোনটো ৰিচিভ নাই কৰা আকৌ ফোনটো ৰিচিভ নাই কৰা কেলে মইনো কি জানো বাৰু খালি 10 বাৰমান ফোন কৰিলোঁ এতিয়ালৈকে এবাৰো ৰিচিভ নাই কৰা ৰৈ দে অকণমান কিবা কাম কৰি আছে হপাই ইফালে দোকানী মানুহ নহয় জানো কাপোৰ দোকানৰ কামো থাকে আজিকালি যিহে মিনিটে মানুহ সলনি হয় এনেকে ফোন ৰিচিভ নকৰিলে ভয়ে লাগে আকৌ বেলেগ কাৰোবাৰ পৰা বন্দবস্ত কৰি পেলোৱা নাইতো
ইমান কষ্ট কৰি বটল যোগাৰ কৰাৰ পিছত যদি আকৌ সি মোৰ লগত তেনেকুৱা কৰিবলৈ হয়, সুদাইম নি মই তাক। সেইটো ফোন বাজিছে, প্ৰহ্লাদে হপায়, যা ৰিচিভ কৰ। সিয়ে হপায়। হেল্ল', ঐ প্ৰহ্লাদ, কি হ'ল? তই ফোনটো ৰিচিভ কৰা নাছিলি যে? ইমানকৈ ফোন কৰি আছিলোঁ। মই মানে কাম এটাত বিজি আছিলোঁ। সেই মাল যোগাৰ হ'লনে? হ'ল কেতিয়াবাতে হ'ল। তোৰ ফোন অহালৈ বাট চাই আছিলোঁ। যাবলৈ পাৰিনে? পাৰি আহ, সোনকালে আহ। অ'কে, গৈ আছোঁ মই। মা, দিয়ক নিবলৈ কৈছে। এহাতে এইবিধ দি সিহাতে সিবিধ আনোগে। এইবাৰ কিডনেপাৰক মাতিছোঁ ৰ'ব। কুকুৰহে, কেইটকামান পইচা লোভত নিজৰ ভনীয়েকৰ বয়সীয়া ছোৱালীজনীক ইয়াত এনেকে বন্দী কৰি থৈছা? লাজ লগা নাই তহঁতৰ? হে, ঘৰত মাইকী মানুহ নাই? মায়ে বায়ে ভনীয়েহেঁতে নাই? বেলেগ কাম কৰি খাবলৈ নোৱাৰ? হাতীৰ নিচিনা বডিটো লৈ দিনে ৰাতিয়ে ছোৱালী এজনী ৰখীয়া হৈ থাকিবলৈ লাজ লগা নাই? এইবোৰ কাম কৰি পাক চপাই খোৱাতকৈ তহঁত দুটাই হাজিৰা কৰিবিগে আমাৰ গাঁৱত। দিনে নাই বুলি ক'লেও 400-500কে পাবি। চটু ভাই, মটু ভাই, তহঁত দুটাই খানাটো খাই লগে যা। এই লগত মই অকণমান কথা পাতোঁ। বিয়াৰ কথা কি ভাবিছে সুধি চাওঁ। পেট ফুল আছে ভাই। ভাত নোখোৱাকে? লড়কি বহুত ডেঞ্জাৰ আছে, বহুত গালি খাইছে। ভাত নাই খানে से भी পেট একদম ফুল আছে ভাই। তেনেকুৱা কথা নি? আইও মোৰ জবা কলিটো, ইমান খং নে? চালা টপা, কথা নকবি তই। ৰ দেই, ইমাৰ্জেঞ্চি ফোন এটা আহিছে, কথা পাতি লওঁ। হেল্ল', আপোনাৰ মাল যোগাৰ হৈ গ'ল দেই, আহক লৈ যাওকহি। বাৰু মই গৈয়ে আছোঁ। ঠিক আছে আহক। হৈ গ'ল ছাৰ। আপোনালোকে যাক যেনেকৈ ক'বলৈ দিছিলে মই তেনেকৈ ক'লোঁ। এতিয়া আৰু কি কৰিব লাগিব ছাৰ? চুপচাপ দোকানত বহি থাক। যি কৰিবলগীয়া আছে আমি কৰি আছোঁ। ব'লা। চাই থাকিলে নহ'ব। আজি ঘৰলৈ গৈয়ে বিয়াখন পাতি পেলাব লাগিব। এবাৰ বিয়াখন হৈ যোৱাৰ পিছত ৰঙা ফুটটো দিয়াৰ পিছত আৰু কোনে কি কৰিবলৈ পাৰে? পুলিচেও একো কৰিবলৈ নোৱাৰে। আনকি তাইক এৰি দিয়াৰ পিছতো তাইক ঘৰলৈ ঘূৰি যাবলৈ নোৱাৰিব। পালেহি দেই ছাৰ, পালেহি। কোন? কিডনেপাৰ? নহয়, প্ৰথমতে যাক মাতিছিলে, গাঁৱৰ চোলাই বেপাৰীটো। পাৰিবা নহয় দুয়োটাই চম্ভালিবলৈ? দুয়োটাই আকৌ কেলে? সেইটোক চম্ভালিবলৈ মই অকলেই যথেষ্ট। আপোনালোক ইয়াতে থাকক, মই টিককে গৈ লৈ আহিছোগে। চাই থাকা দেই। হয় ছাৰ। কি হ'ল? মানুহটো বৰ ৰঙা নীলা পৰি আছ যে? নহয় মানে এনেই দোকানত কাম অকণমান কৰি আছিলোঁ, কোৱা নাছিলোঁ জানো? এয়া ল, পুৰাপুৰি 13 বটল। থ মানে পইচা দে আৰু মই যাওঁ। বাকী বোকা চিষ্টেম নাই আকৌ, আগতে কৈ থোৱা আছে। আজি মই তোৰ পইচা দিবলৈ নোৱাৰোঁ। কেলে? কাৰণ আজি কাষ্টমাৰ বেলেগ। এইফালে আমাৰ সৌপোনাহে নি? এনেই কষ্ট কৰি আহিলোঁ মই। তই বুলি জনা হ'লে ফোন কৰিয়ে মাতি পঠিয়ালোহেঁতেন। এতিয়া চোলাই টোপোলাটো দাং আৰু মোৰ পিছে পিছে মনে মনে আহি থাক। সেইখিনিত আমাৰ ছাৰহেঁত ৰৈ আছে। কেনেবাকে যদি পলাবলৈ চেষ্টাও কৰ, কি হ'ব গম পাইছ নহয়? তহঁতৰ ঘৰ ছাগলীজনীলৈকে চিনি পাওঁ। আহ। আজি মই চফা। আহিছে ছাৰ। চোলাই তোলাই বেপাৰী উঠাই লৈ আনিলে। গুড। মাল গাড়ী একেবাৰে ৰখি আছে, ঠিক সময়তে পাইছোহি। 80 টকীয়া মাল 500 টকাৰ পেক বনাই বিকিমগে। মই অহালৈকে বাট চাই আছিলা হ'বলা। দিয়া মাল দিয়া। দেখিছে ছাৰ, চোলাই বেপাৰীবোৰৰ গোটেই গাড়ীয়ে গাড়ী। মোৰহে আজিলৈকে স্কুটিও এখন নাই। কিডনেপাৰ পালেহি নে? পালেহি ছাৰ। এইবাৰ আমাৰ কাম, তুমি ইয়াত থাকা। বাৰু ছাৰ। গাড়ীখন চোলাই বিকি ললি নে? নাই লোৱা। এইবোৰ কৰা আমাৰ এমাহে নাই হোৱা। মালেই নাই যদি তই মোক মাতি পঠিয়ালি কেলে? মই নাই মতা, বেলেগেহে মাতিছিলে। কোনে? অসভ্য। আমিয়ে মাতি পঠিয়াইছিলোঁ জবাক বিচাৰি উলিয়াবৰ কাৰণে। বল, ক'ত লুকুৱাই থৈছ সোনকালে উলিয়াই দে। কি?